প্রয়াত জুবিন গাৰ্গ ডাঙৰীয়া কেতিয়াও ৰাজনীতিৰ বিষয় নহয়, কেতিয়াও নিৰ্বাচনৰ বিষয় নহয়। তেখেত ৰাজনীতিৰ ঊৰ্ধ্বত, তেখেত মই বাৰম্বাৰ কৈছো, তেখেত আমাৰ জাতীয় সত্তা। অসমবাসীৰ তেজত প্ৰয়াত জুবিন গাৰ্গ আছে। গতিকে প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত বহু লোকে দেখা গৈছে যে ইয়াত ৰাজনীতি প্ৰভাৱ আনিবলৈ চেষ্টা কৰিছে। এইটো আচলতে ঠিক নহয়। আমিও বিচাৰিছো ন্যায়। এনেকুৱা কিছুমান দেখুৱাইছে যে যিসকল ব্যক্তি দুমাহ আগলৈকে প্ৰয়াত শিল্পীগৰাকীৰ কঠোৰ সমালোচক আছে, আপোনালোকে নিজে দেখিছে, সেইসকল ব্যক্তি ওৱান নাইট ভুৱা জুবিন অনুৰাগী হিচাপে পৰিণত হৈছে। প্ৰকৃত জুবিন অনুৰাগী অসমৰ সকলো ৰাইজ, আমি অকল দাবী নকৰোঁ। গতিকে প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ৰহস্যজনক মৃত্যু, সেই মৃত্যুৰ তদন্তৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰিছে। আমি বাৰম্বাৰ বুজিব লাগিব যে এই গোটেই ঘটনাটো সংঘটিত ছিংগাপুৰ, এখন বৈদেশিক ৰাষ্ট্ৰ। MEA লেভেলত কথা হৈছে, SIT গঠন কৰিছে, ন্যায়িক আয়োগ গঠন কৰিছে। ইতিমধ্যে কেইবাজনো ব্যক্তি গ্ৰেপ্তাৰ হৈছে আৰু খুব সোনকালে চাৰ্জশ্বিট আমি কৈছো, আমাৰ দলেও কৈছে যে পানী নকৰাকৈ চাৰ্জশ্বিট দি পেলাই ন্যায়ালয়ে যাতে খুব খৰতকীয়াকৈ তদন্ত প্ৰক্ৰিয়া দোষীক যাতে শাস্তি দিয়ে, তাৰ কাৰণে আমিও দাবী জনাইছো। আমিও ন্যায়ালয়ৰ ওচৰত কাৰণ চাওক, ন্যায়ালয়ে দিব। আমি ন্যায়ালয়ৰ ওচৰত এইটো আহ্বান জনাইছো, যিমান ক্ষিপ্ৰতাৰে তদন্ত কৰি, যিমান ক্ষিপ্ৰতাৰে ন্যায় প্ৰক্ৰিয়া সকলো সম্পন্ন কৰি দোষীক শাস্তি দিব লাগে। প্ৰয়াত শিল্পীগৰাকীৰ সৃষ্টিৰাজি আমি অমৰ কৰি ৰাখিব লাগিব। প্ৰয়াত শিল্পীগৰাকীৰ আদৰ্শ আমি অসমৰ যুৱ প্ৰজন্মৰ মাজত অসম থাকালৈকে, চন্দ্ৰ সূৰ্য তৰা থাকালৈকে, অসম থাকালৈকে আমি জীয়াই ৰাখিব লাগিব। মই ভাবো সেইটোৱে আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া কেতিয়াও ৰাজনীতিৰ বিষয় নহয়, কেতিয়াও নিৰ্বাচনৰ বিষয় নহয়। তেখেত ৰাজনীতিৰ ঊৰ্ধ্বত, তেখেত মই বাৰম্বাৰ কৈছো, তেখেত আমাৰ জাতীয় সত্তা। অসমবাসীৰ তেজত প্ৰয়াত জুবিন গাৰ্গ আছে। গতিকে প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত বহু লোকে দেখা গৈছে যে ইয়াত ৰাজনীতি প্ৰভাৱ আনিবলৈ চেষ্টা কৰিছে। এইটো আচলতে ঠিক নহয়। আমিও বিচাৰিছো ন্যায়। এনেকুৱা কিছুমান দেখুৱাইছে যে যিসকল ব্যক্তি দুমাহ আগলৈকে প্ৰয়াত শিল্পীগৰাকীৰ কঠোৰ সমালোচক আছে, আপোনালোকে নিজে দেখিছে, সেইসকল ব্যক্তি ওৱান নাইট ভুৱা জুবিন অনুৰাগী হিচাপে পৰিণত হৈছে। প্ৰকৃত জুবিন অনুৰাগী অসমৰ সকলো ৰাইজ, আমি অকল দাবী নকৰোঁ। গতিকে প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ৰহস্যজনক মৃত্যু, সেই মৃত্যুৰ তদন্তৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰিছে। আমি বাৰম্বাৰ বুজিব লাগিব যে এই গোটেই ঘটনাটো সংঘটিত ছিংগাপুৰ, এখন বৈদেশিক ৰাষ্ট্ৰ। MEA লেভেলত কথা হৈছে, SIT গঠন কৰিছে, ন্যায়িক আয়োগ গঠন কৰিছে। ইতিমধ্যে কেইবাজনো ব্যক্তি গ্ৰেপ্তাৰ হৈছে আৰু খুব সোনকালে চাৰ্জশ্বিট আমি কৈছো, আমাৰ দলেও কৈছে যে পানী নকৰাকৈ চাৰ্জশ্বিট দি পেলাই ন্যায়ালয়ে যাতে খুব খৰতকীয়াকৈ তদন্ত প্ৰক্ৰিয়া দোষীক যাতে শাস্তি দিয়ে, তাৰ কাৰণে আমিও দাবী জনাইছো। আমিও ন্যায়ালয়ৰ ওচৰত কাৰণ চাওক, ন্যায়ালয়ে দিব। আমি ন্যায়ালয়ৰ ওচৰত এইটো আহ্বান জনাইছো, যিমান ক্ষিপ্ৰতাৰে তদন্ত কৰি, যিমান ক্ষিপ্ৰতাৰে ন্যায় প্ৰক্ৰিয়া সকলো সম্পন্ন কৰি দোষীক শাস্তি দিব লাগে। প্ৰয়াত শিল্পীগৰাকীৰ সৃষ্টিৰাজি আমি অমৰ কৰি ৰাখিব লাগিব। প্ৰয়াত শিল্পীগৰাকীৰ আদৰ্শ আমি অসমৰ যুৱ প্ৰজন্মৰ মাজত অসম থাকালৈকে, চন্দ্ৰ সূৰ্য তৰা থাকালৈকে, অসম থাকালৈকে আমি জীয়াই ৰাখিব লাগিব। মই ভাবো সেইটোৱে আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি।